উচ্ছেদিতক পুনৰ সংস্থাপন দিব বদৰুদ্দিন আজমলে উচ্ছেদিতৰ ওচৰত সদায় থাকিব বুলি প্ৰতিশ্ৰুতি দিছে বদৰুদ্দিন আজমলে আৰু উচ্ছেদিতক ন্যায় দিবলৈ হাইকোৰ্ট নাইবা সুপ্ৰিম কোৰ্টৰ কাষ চাপিব বদৰুদ্দিন আজমলে উচ্ছেদিতক লৈ বৃহৎ মন্তব্য কৰিছে বদৰুদ্দিন আজমলে লৈ আহিছো সবিশেষ খবৰ উচ্ছেদিত লোকৰ কাষত আমি সদায় আছো বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে উচ্ছেদিত লোকৰ বাবে আমি হাইকোৰ্ট নাইবা সুপ্ৰিম কোৰ্টৰ কাষ চাপিম এই মন্তব্য বদৰুদ্দিন আজমলে আইনী যুঁজৰ জৰিয়তে হলেও উচ্ছেদিত লোকসকলক সহায় কৰিব বুলি প্ৰতিশ্ৰুতি দিছে উচ্ছেদিত লোকসকলৰ কাষত সদায় থকাৰ প্ৰতিশ্ৰুতি দিলে বদৰুদ্দিন আজমলে উচ্ছেদিত লোকৰ কাষত আমি সদায় আছো বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে উচ্ছেদিতক সহায় কৰিব বদৰুদ্দিন আজমলে উচ্ছেদিতৰ বাবে হাইকোৰ্ট নাইবা সুপ্ৰিম কোৰ্টৰ কাষ চাপিব উচ্ছেদিতৰ লোকৰ কাষত আমি সদায় আছো বুলি প্ৰতিশ্ৰুতি দিছে উচ্ছেদিতক ন্যায় দিবলৈ হাইকোৰ্ট অথবা সুপ্ৰিম কোৰ্টৰ কাষ চাপিব বদৰুদ্দিন আজমলে আইনী যুঁজৰ জৰিয়তে হলেও উচ্ছেদিত লোকসকলক সহায় কৰিব বুলি মন্তব্য কৰিছে উচ্ছেদিত লোকসকলৰ কাষত সদায় থকাৰ প্ৰতিশ্ৰুতি দিলে বদৰুদ্দিন আজমলে ৰাজ্যত অব্যাহত থকা উচ্ছেদক লৈ পুনৰ গৰজি উঠিছে AIUDFৰ প্ৰধান বদৰুদ্দিন আজমল উচ্ছেদৰ জাননী পোৱা আৰু উচ্ছেদিত লোকসকলৰ পক্ষত থিয় দি আজমলে চৰকাৰক তীব্ৰ সমালোচনা কৰিছে উচ্ছেদিত লোকৰ কাষত সদায় থাকিম বুলি প্ৰতিশ্ৰুতি দিছে বদৰুদ্দিন আজমলে উচ্ছেদিত লোকৰ বাবে হাইকোৰ্ট অথবা সুপ্ৰিম কোৰ্টৰ কাষ চাপিব বুলি মন্তব্য কৰিছে ৰাজ্যত অব্যাহত আছে উচ্ছেদ অভিযান অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ বিজেপি চৰকাৰ আৰু এবাৰ বিজেপি চৰকাৰক সমালোচনা কৰি উচ্ছেদক সমালোচনা কৰি বদৰুদ্দিন আজমলে বৃহৎ মন্তব্য কৰিছে উচ্ছেদিত লোকক সদায় সহায় কৰিম বুলি কৈছে আৰু উচ্ছেদিত লোকসকলৰ বাবে সুপ্ৰিম কোৰ্টতো যাব বুলি কৈছে হাইকোৰ্ট অথবা সুপ্ৰিম কোৰ্টৰ কাষ চাপিম বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে ৰাজ্যত অব্যাহত আছে উচ্ছেদ অভিযান বিজেপি চৰকাৰ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যত বিভিন্ন স্থানত উচ্ছেদ চলি আছে আৰু মিয়া যিসকল বাংলাদেশী মিয়া আছে অবৈধভাৱে ভূমি বেদখল কৰি আছে সেইসকলৰ বিৰুদ্ধে কঠোৰ হৈছে বিজেপি চৰকাৰ উচ্ছেদ অভিযান চলাই আছে আৰু বিজেপি চৰকাৰৰ এই উচ্ছেদ অভিযানক তীব্ৰ সমালোচনা কৰি বদৰুদ্দিন আজমলে এবাৰ উচ্ছেদিত লোকক প্ৰতিশ্ৰুতি দিছে যে উচ্ছেদিত লোকৰ কাষত সদায় থাকিব বদৰুদ্দিন আজমল আৰু উচ্ছেদিত লোকক সহায় কৰিব উচ্ছেদিত লোকক ন্যায় দিবলৈ হাইকোৰ্ট অথবা সুপ্ৰিম কোৰ্টৰ কাষ চাপিব বদৰুদ্দিন আজমলে মন্তব্য আছে আমি শুনাই লৈছো অসম চৰকাৰে বাৰ CM কৈ আছে আমি উচ্ছেদ কৰিম এইটো কোৱাটো বহুত সহজ উচ্ছেদ হোৱাৰ পিছত যে মানুহবিলাক 50-60 বছৰ পৰা বহি আছে এনেতো বহি থকা নাই কোনো না কোনো অফিচাৰে পইচা লৈছে কোনো কাৰণে মিনিষ্ট্ৰীয়ে পইচা খাইছে আগৰ ফৰেষ্ট মিনিষ্টাৰসকলে পইচা খাই কোটি কোটি টকা দেশ বিদেশত আছে আজি আমাৰ মানুহ বিপদত পৰিছে সেই টাইমত এই আজিৰ চিফ মিনিষ্টাৰো বহুত ফৰেষ্ট মিনিষ্টাৰৰ দোস্তি আছিল তেখেতে জানে এক এক বস্তু এই টাইমত যি মানুহ আহিছে আমি আছোঁ নহয় আজি অকল আনছো হৈ গ'ল আছো থকা নাই আৰু আমাৰ মানুহ বিপদত পৰিছে এইটো দুখৰ কথা আমি চৰকাৰ আহিব যাব আজি এক চৰকাৰ আছে কালি আমাৰ সবচে আস্থাৰ জায়গা হল কোর্ট হাইকোর্ট বা সুপ্রিম কোর্ট আমাসকল আস্থা দিছোঁ বোলে ভাই আপোনালোকে যাওক কালি আমাৰ লিগেল সেলৰ মিটিং আছে লিগেল সেলত মিটিঙৰ ৰাখি আমি হাইকোর্টত গৈ চেলেঞ্জ কৰিম আৰু যদি প্ৰয়োজন হয় আমি সুপ্ৰিম কোৰ্টত যাম એટલે এই মানুহবিলাকৰ লগত আমি আছোঁ দুৰ্ভাগ্যৰ কথা অসম চৰকাৰে বাৰ CM কৈ আছে আমি উচ্ছেদ কৰিম এইটো কোৱাটো বহুত সহজ উচ্ছেদ হোৱাৰ পিছত যে মানুহবিলাক 50-60 বছৰ পৰা বহি আছে এনেতো বহি থকা নাই কোনো না কোনো অফিচাৰে পইচা লৈছে কোনো কাৰণে মিনিষ্ট্ৰীয়ে পইচা খাইছে আগৰ ফৰেষ্ট মিনিষ্টাৰসকলে পইচা খাই কোটি কোটি টকা দেশ বিদেশত আছে আজি আমাৰ মানুহ বিপদত পৰিছে সেই টাইমত এই আজিৰ চিফ মিনিষ্টাৰো
বহুত ফৰেষ্ট মিনিষ্টাৰৰ লগত দোস্তি আছিল তেখেতে জানে এক এক বস্তু এই টাইমত যি মানুহ আহিছে আমি আছোঁ নহয় আজি অকল আনছোঁ হৈ গ'ল আছোঁ থাকা নাই আর আমার মানুষ বিপদত পড়েছে দুঃখের কথা আমি সরকার আহিব যাব আজি এক সরকার আছে কাজে আমার সবচেয়ে আস্থার জায়গা হল কোর্ট হাইকোর্ট বা সুপ্রিম কোর্ট আমি মনে করে আস্থা দিচ্ছি বলে ভাই আপনাদেরকে যাব কালি আমার লিগেল সেলের মিটিং আছে লিগেল সেলের মিটিংয়ে মিটিং রাখি আমি হাইকোর্টে গিয়ে চ্যালেঞ্জ করি আর যদি প্রয়োজন হয় আমি সুপ্রিম কোর্টত যাম એટલે এই মানুহবিলাকৰ লগত আমি আছোঁ দুৰ্ভাগ্যৰ কথা অসম চৰকাৰে বাৰ বাৰ CM কৈ আছে আমি উচ্ছেদ কৰিম এইটো কোৱাটো বহুত সহজ উচ্ছেদ হোৱাৰ পিছত যে মানুহবিলাক 50-60 বছৰৰ পৰা বহি আছে এনেতো বহি থকা নাই কোনো না কোনো অফিচাৰে পইচা লৈছে কোনো কাৰণে মিনিষ্ট্ৰীয়ে পয়সা খাইছে আগর ফরেস্ট মিনিস্টারগুলো পয়সা খাই কোটি কোটি টাকা দেশ বিদেশত আছে আজি আমার মানুষ বিপদত পড়েছে এই টাইমত এই আজির চিফ মিনিস্টারও বহুত ফরেস্ট মিনিস্টারের লগত দোস্তি আছিল তেখেতে জানে এক এক বস্তু এই টাইমত যি মানুষ আহিছে আমি আছোঁ নহয় আজি অকল আনছোঁ হৈ গ'ল আছোঁ থাকা নাই আর আমার মানুষ বিপদত পড়েছে দুঃখের কথা আমি সরকার আহিব যাব আজি এক সরকার আছে কাজে আমার সবচেয়ে আস্থার জায়গা হল কোর্ট হাইকোর্ট বা সুপ্রিম কোর্ট আমি মনে করে আস্থা দিচ্ছি বলে ভাই আপনাদেরকে যাব কালি আমার লিগেল সেলের মিটিং আছে লিগেল সেলের মিটিংয়ে মিটিং রাখি আমি হাইকোর্টে গিয়ে চ্যালেঞ্জ করি আর যদি প্রয়োজন হয় আমি সুপ্রিম কোর্টত যাম એટલે এই মানুহবিলাকৰ লগত আমি আছোঁ